মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 6ৰ ছানবীম ইংলিছ ৰিডাৰ বুক 1 কিতাপখনৰ পৰা লেছন 3 ধ্যানচাঁদ। পাঠটো মই অসমীয়াত লাইন টু লাইন আলোচনা কৰিম, অৰ্থাৎ পাঠৰ প্ৰতিটো লাইনেই মই অসমীয়াত কম আৰু টান শব্দবিলাকৰ অৰ্থ বা অসমীয়া মিনিং মই কৈ যাম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। আৰম্ভ কৰিছোঁ তেতিয়াহ'লে। লুক এট দ্য পিকচাৰ্ছ বিল'। তলৰ ছবিখনলৈ চোৱা। দ্য পিপল ইন দ্য পিকচাৰ্ছ আৰ অল গ্ৰেট ইণ্ডিয়ান স্পৰ্টছ পাৰ্চন। দ্য পিপল মিনছ মানুহ। ইন দ্য পিকচাৰ ছবিটোত আৰ অল গ্ৰেট ইণ্ডিয়ান স্পৰ্টছ পাৰ্চন, সকলো কেইজনেই হয় ভাৰতৰ বিখ্যাত খেলুৱৈ। ইন পেয়াৰ মানে দুজন ইন পেয়াৰ দুজনকৈ, ডিছকাছ মানে আলোচনা কৰা, দুজনকৈ আলোচনা কৰা, এণ্ড ৰাইট ডাউন আৰু লিখি লোৱা দ্য নেমছ অফ দ্য স্পৰ্টছ পাৰ্চন, নামবিলাক খেলুৱৈসকলৰ, ফ্ৰম দ্য অপশ্যন বিকল্পবিলাকৰ পৰা, গিভেন ইন দ্য বক্স যিবিলাক বক্সত তলত দিয়া আছে। ইউ কেন গিউজ মিনছ অনুমান কৰা, তুমি অনুমান কৰিব পাৰা হুইচ স্পৰ্ট ইজ প্লেয়াৰ ইজ ফেমাছ ফৰ, কোন খেলৰ কাৰণে খেলুৱৈসকল বিখ্যাত। হিয়াৰ ইজ এ ষ্টৰী, ইয়াত এটা গল্প, ষ্টৰী মিনছ গল্প, এবাউট ধ্যানচাঁদৰ বিষয়ে। ওৱান অফ দ্য গ্ৰেটেষ্ট, এজন বিখ্যাত হকী প্লেয়াৰ দ্য ৱৰ্ল্ড হেজ চিন। ধ্যানচাঁদ এজন বিখ্যাত হকী প্লেয়াৰ আছিল গোটেই পৃথিৱীতেই। ধ্যানচাঁদ ৱাজ ওৱান অফ দ্য ইমিনেণ্ট ইণ্ডিয়ান স্পৰ্টছ পাৰ্চনেলিটিজ হু এচিভড ৱৰ্ল্ড ফেম। ধ্যানচাঁদ আছিল ওৱান অফ দ্য ইমিনেণ্ট, এজন বিখ্যাত ইণ্ডিয়ান স্পৰ্টছ পাৰ্চনেলিটিজ, ভাৰতীয় খেলুৱৈ, হু এচিভড, যিয়ে অৰ্জন কৰিছিল ৱৰ্ল্ড ফেম, গোটেই পৃথিৱীতে খ্যাতি অৰ্জন কৰিছিল যিজনে, কোনে? ধ্যানচাঁদে। ধ্যানচাঁদ এটেইনড ইণ্টাৰনেশ্যনেল ষ্টেচাৰ। ধ্যানচাঁদে এটেইনড অৰ্জন কৰিছিল ইণ্টাৰনেশ্যনেল ষ্টেচাৰ, আন্তৰ্জাতিক সুনাম, ইন দ্য ফিল্ড অফ হকী, হকী খেলৰ ক্ষেত্ৰত, এণ্ড ইজ কাউণ্টেড আৰু গণনা কৰা হয় তেওঁক এমং দ্য গ্ৰেটেষ্ট স্পৰ্টছ লেজেণ্ডছ, বিখ্যাত খেল কিংবদন্তীবিলাকৰ ভিতৰত তেওঁকো গণনা কৰা হয়। ইট ইজ ছেড ডেট, কোৱা হয়, দ্য হোৱাট পেলিছ টু ফুটবল যেনেকুৱা, ফুটবলৰ ক্ষেত্ৰত পেলে যেনেকুৱা কিংবদন্তি, এণ্ড মোহাম্মদ আলী ইজ টু বক্সিং, আৰু বক্সিঙৰ ক্ষেত্ৰত মহম্মদ আলী যেনেকুৱা এক কিংবদন্তি, ধ্যানচাঁদ ইজ টু হকী, সেই একেদৰে ধ্যানচাঁদ হকীৰ ক্ষেত্ৰত কিংবদন্তি। হি ৰিমেইনছ দ্য গ্ৰেটেষ্ট হকী প্লেয়াৰ অফ অল টাইম। তেওঁ বিখ্যাত হকী খেলুৱৈ হিচাপে সকলো সময়তেই খ্যাতি অৰ্জন কৰি থাকিব। টিল দ্য এৰাইভেল অফ ধ্যানচাঁদৰ আগমনলৈকে দ্য ইউৰোপিয়ানসকল এণ্ড আমেৰিকানছ আৰু আমেৰিকানসকল ৱেৰ দ্য লিডিং মাষ্টাৰ, আছিল আগশাৰীৰ মাষ্টাৰ অফ দ্য গেম, ডেট ইজ হকী গেমৰ আগশাৰীৰ মাষ্টাৰ আছিল। ধ্যানচাঁদ শ্বকড দ্য ইউৰোপিয়ানছ। ধ্যানচাঁদে ইউৰোপিয়ানসকলক আচৰিত কৰি তুলিছিল, এণ্ড দ্য আমেৰিকানছ, আৰু আমেৰিকানসকলকো আচৰিত কৰি তুলিছিল। উইথ হিজ স্প্লেণ্ডিড পাৰফৰ্মেঞ্চ, তেওঁৰ অতি সুন্দৰ খেলৰ দ্বাৰা, ইন 3 অলিম্পিক্স, 3টা অলিম্পিক খেলত তেওঁৰ সুন্দৰ প্ৰদৰ্শনৰ দ্বাৰা ইউৰোপিয়ান আৰু
আমেৰিকানসকলক আচৰিত কৰি তুলিছিল। নেক্সট পেৰাগ্ৰাফ, দিছ গ্ৰেট হকি প্লেয়াৰ ৱাজ বৰ্ন এজ ধ্যান সিং ইন আগষ্ট 1905 ইনটু এ ৰাজপুত ফেমিলি ইন এলাহাবাদ। দিছ গ্ৰেট হকি প্লেয়াৰ, এই বিখ্যাত হকী খেলুৱৈজন ৱাজ বৰ্ন, জন্ম হৈছিল, এজ ধ্যান সিং, তেওঁৰ নাম হ'ল ধ্যান সিং, যাৰ জন্ম হৈছিল ইন আগষ্ট 1905, আগষ্টত 1905 চনত, ইনটু এ ৰাজপুত ফেমিলি, এটা ৰাজপুত পৰিয়ালত, ইন এলাহাবাদ, এলাহাবাদত। দ্য টাৰ্ণিং পইণ্ট অফ হিজ লাইফ, তেওঁৰ জীৱনৰ পৰিৱৰ্তন কেম, আহিছিল, হুৱেন হি জইণ্ড, যেতিয়া তেওঁ যোগদান কৰিছিল দ্য ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি, ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত এট দ্য এজ অফ 16, 16 বছৰ বয়সত যেতিয়া তেওঁ ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত যোগদান কৰিছিল, আৰু সেইটোৱেই তেওঁৰ জীৱনৰ পৰিৱৰ্তন আনি দিছিল। দ্য আৰ্মি গেভ হিম, আৰ্মি সকলে তেওঁক দিছিল দ্য মাছ নিডেড অপৰচুনিটি, মাছ নিডেড, বহুত প্ৰয়োজনীয়, অপৰচুনিটি মানে সুযোগ, এণ্ড ফেচিলিটিজ, সুবিধা, টু প্ৰেক্টিছ হকী, হকী প্ৰেক্টিছ কৰিবলৈ। আৰ্মিত তেওঁ যোগদান কৰিছিল আৰু আৰ্মিসকলে তেওঁক বহুত সুবিধা আৰু সুযোগ দিছিল হকী প্ৰেক্টিছ, হকী খেল প্ৰেক্টিছ কৰিবলৈ। হি প্ৰিফাৰ্ড টু ডু হিজ প্ৰেক্টিছ, তেওঁ পচন্দ কৰিছিল, প্ৰিফাৰ্ড টু মানে পচন্দ কৰা, ডু হিজ প্ৰেক্টিছ, তেওঁৰ প্ৰেক্টিছ কৰা পচন্দ কৰিছিল, ছিজন এট নাইট, তেওঁ ৰাতিৰ সময়ত হকী প্ৰেক্টিছ কৰা পচন্দ কৰিছিল, আফটাৰ হিজ ডিউটি আৱাৰ্ছ, তেওঁৰ দিনটোৰ ডিউটি কৰাৰ পিছত। হি অফেন ৱাইটেড ফৰ দ্য মুন, তেওঁ অফেন মানে কেতিয়াবা, হি অফেন তেওঁ কেতিয়াবা, ৱাইটেড অপেক্ষা কৰিছিল, ফৰ দ্য মুন চন্দ্ৰ ওলোৱালৈকে, টু কাম আউট ছ' ডেট দ্য ভিজিবিলিটি ইন দ্য ফিল্ড ইম্প্ৰুভড, চন্দ্ৰ ওলাই আহিবলৈ তেওঁ অপেক্ষা কৰিছিল কেতিয়াবা, ছ' ডেট মিনছ, ছ' ডেট মানে যাতে, দ্য ভিজিবিলিটি ভালকৈ দেখা পোৱা যায়, ইন দ্য ফিল্ড ইম্প্ৰুভড, যাতে ফিল্ডত দেখা পোৱাটো উন্নত ধৰণৰ হয়, ইম্প্ৰুভ মানে উন্নত হোৱা, যাতে ভালকৈ দেখা পায়, সেইকাৰণে তেওঁ চন্দ্ৰ ওলোৱালৈকে কেতিয়াবা অপেক্ষা কৰিছিল। হিজ প্ৰেক্টিছ, তেওঁ যি প্ৰেক্টিছ কৰিছিল, তেওঁৰ প্ৰেক্টিছ ছিজন কনচাইডেড উইথ দ্য ৰাইজিং অফ দ্য মুন, তেওঁৰ প্ৰেক্টিছ ছিজনটো আৰম্ভ হৈছিল চন্দ্ৰ উদয়ৰ লগে লগে, ডেট ইজ চন্দ্ৰ আহিছিল, তেওঁৰ কনচাইডেড মানে ওচৰা ওচৰি চন্দ্ৰ উদয় হৈছিল, তেওঁ খেলো প্ৰেক্টিছ কৰা আৰম্ভ কৰিছিল। এণ্ড ছ' ধ্যান সিং কেম টু বি কল্ড ধ্যান চান্দ বাই হিজ ফেলো প্লেয়াৰ্ছ, আৰু যাৰ কাৰণে এই ধ্যান সিঙক ধ্যান চান্দ বুলি তেওঁৰ লগৰীয়া প্লেয়াৰসকলে মাতিছিল, ধ্যান চান্দ বুলি মাতিছিল। হিজ কোচ অলছ' প্ৰেডিক্টেড ডেট, হিজ কোচ তেওঁক যিজনে শিক্ষা দিছিল, সেই প্ৰশিক্ষকজন, খেলুৱৈ প্ৰশিক্ষক, খেল প্ৰশিক্ষক, কোচ বুলি কোৱা হয়। অলছ' প্ৰেডিক্টেড, প্ৰেডিক্টেড মিনছ মানে ভৱিষ্যতবাণী কৰা, তেওঁৰ প্ৰশিক্ষকজনে ভৱিষ্যতবাণী কৰিছিল ডেট, যে কি কৰিছিল ভৱিষ্যতবাণী, হি উড ওৱান ডে শ্বাইন লাইক দ্য মুন, তেওঁ এদিনাখন চন্দ্ৰৰ দৰেই পোহৰ বিয়পাব। হি গেভ হিম দ্য টাইটেল চান্দ, আৰু তেওঁক চান্দ উপাধি দিছিল। চান্দ ইজ দ্য হিন্দী ৱাৰ্ড ফৰ মুন, চান্দ হ'ল এটা হিন্দী শব্দ মুনৰ ক্ষেত্ৰত, যাক চন্দ্ৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। এ ফিউ ইয়াৰ্ছ লেটাৰ, অলপ কেইবছৰ পিছত, ইন 1928, 1928 চনত, হি লেড দ্য ইণ্ডিয়ান হকী টিম টু উইন দ্য ফাৰ্ষ্ট গ'ল্ড মেডাল ফৰ ইণ্ডিয়া ইন আমষ্টাৰডাম। 1928 চনত তেওঁ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল, আৰু য'ত তেওঁ প্ৰথমবাৰৰ বাবে আমষ্টাৰডামত স্বৰ্ণ পদক অৰ্জন কৰিছিল। হি ওন হিজ ছেকেণ্ড গ'ল্ড ইন দ্য 1932, তেওঁ দ্বিতীয় স্বৰ্ণ পদক অৰ্জন কৰিছিল 1932 চনত, অলিম্পিক্স ইন লছ এঞ্জেলছ, 1932 চনৰ লছ এঞ্জেলছৰ অলিম্পিকত তেওঁ দ্বিতীয় স্বৰ্ণ পদক অৰ্জন কৰিছিল। দ্য লাষ্ট গ'ল্ড কেম টু হিম ইন 1936 অলিম্পিক্স ইন বাৰ্লিন, আৰু শেষৰ
সোণটো তেওঁ অৰ্জন কৰিছিল 1936 চনত বাৰ্লিনৰ অলিম্পিকত, হোৱাৰ হি লেড ইণ্ডিয়ান টিম, য'ত তেওঁ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল। হি অলছ' ওন দ্য টাইটেল অফ হকী পাৰ্চনেলিটি অফ দ্য চেঞ্চুৰী দেয়াৰ, আৰু তাতেই তেওঁ শতাব্দীৰ শ্ৰেষ্ঠ হকী খেলুৱৈ হিচাপে যোগ্যতা অৰ্জন কৰিছিল। ধ্যানচান্দ ৱাজ গিভেন দ্য নিক নেমছ, ধ্যানচান্দক উপনাম দিয়া হৈছিল দ্য উইজাৰ্ড। উইজাৰ্ড মিন্স যাৰ অলৌকিক ক্ষমতা আছে, তেওঁক উইজাৰ্ড বুলি কোৱা হয়। ধ্যানচান্দক উপনাম দিয়া হৈছিল দ্য উইজাৰ্ড, অলৌকিক ক্ষমতাধাৰী বুলি, এণ্ড দ্য মেজিকচিয়ান অফ হকী, আৰু হকীৰ মেজিকচিয়ান বুলিও উপাধি দিয়া হৈছিল ফৰ হিজ ছুপাৰ বল কণ্ট্ৰল, কাৰণ আছিল তেওঁ অদ্ভুত ধৰণে বলক কণ্ট্ৰল কৰিব পাৰিছিল। ডিউৰিং হিজ স্পৰ্টিং কেৰিয়াৰ স্পানিং 23 ইয়াৰ্ছ, তেওঁৰ খেল জীৱনত 23 বছৰৰ খেল জীৱনত, যিটো আছিল 1926 চনৰ পৰা 1949 চনলৈ, হি স্ক'ৰ্ড এ টোটাল অফ 570 গ'লছ ইন 15 মেচেছ। তেওঁৰ 23 বছৰীয়া খেলৰ জীৱনত তেওঁ 570টা গ'ল দিছিল 15খন খেলত, একৰ্ডিং টু হিজ অটোবায়োগ্ৰাফি টাইটেলড গ'ল্ড। আৰু এইটো তেওঁৰ অটোবায়োগ্ৰাফি, আত্মজীৱনী, অটোবায়োগ্ৰাফি মানে আত্মজীৱনী, তেওঁৰ আত্মজীৱনী গ'ল নামৰ আত্মজীৱনী, তেওঁৰ আত্মজীৱনীখনৰ নাম গ'ল, দেট ইজ লক্ষ্য। এই কিতাপৰ মতে তেওঁ 15টা মেচত 570টা গ'ল দিছিল। দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এৱাৰ্ডেড হিম দ্য নেশ্যনেল অনাৰ অফ পদ্মভূষণ ইন 1956। ভাৰত চৰকাৰে এৱাৰ্ডেড মিন্স পুৰস্কৃত কৰা, তেওঁক পুৰস্কৃত কৰিছিল নেশ্যনেল অনাৰ অফ পদ্মভূষণ, ভাৰতৰ পদ্মভূষণ উপাধিৰে ইন 1956, 1956 চনত, অৰ্থাৎ 1956 চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ উপাধিৰে বিভূষিত কৰিছিল। হি পাষ্ট এৱে এট দ্য এজ অফ 74, তেওঁৰ হি পাষ্ট এৱে মানে মৃত্যু হোৱা, তেওঁৰ মৃত্যু হৈছে এট দ্য এজ অফ 74, 74 বছৰ বয়সত, ইন দিল্লী, দিল্লীত, অন 3rd ডিচেম্বৰ 1979, 1979 চনৰ 3 ডিচেম্বৰ তাৰিখে দিল্লীত তেওঁৰ মৃত্যু হৈছে। ভেৰি এপ্ৰপ্ৰিয়েটলি হিজ বাৰ্থডে, খুব সুন্দৰভাৱে তেওঁৰ জন্মদিন 29th আগষ্ট ইজ চেলিব্ৰেটেড, 19 আগষ্ট পালন কৰা হয় এজ নেশ্যনেল স্পৰ্টছ ডে, ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে। সুন্দৰভাৱে তেওঁৰ জন্মদিন 29 আগষ্ট ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে পালন কৰা হয়। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আমাৰ পাৰ্ট 2 অসমীয়া আলোচনা এইখিনিতেই সমাপ্ত হ'ল। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে, নিশ্চয় ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি সফালৰ বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক তোমালোকৰ ওচৰত অতি সোনকালে গৈ পায়। আৰু আমাৰ যদি সন্মানীয় অভিভাৱকসকলে এই ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকৰ ল'ৰা ছোৱালী, ভাইটি ভণ্টি সকলক ভিডিঅ'টো দেখুৱাব, যাতে ভিডিঅ'টোৰ পৰা সিহঁতে অলপ শিকিব পাৰে আৰু উপকৃত হ'ব পাৰে। ধন্যবাদ। জয় আই অসম।